নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক দ্বিতীয় গঠনাত্মক মান নিৰূপণলৈ স্বাগতম জনাইছোঁ। আজি মই দ্বিতীয় শ্ৰেণীৰ ভাষাৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। ব'লাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ আগতে মই দ্বিতীয় শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ ভাষা আৰু গণিতৰ কুৱেশ্যন পেপাৰ দি থোৱা আছে। যদিহে তোমালোকে চোৱা নাই, মোৰ প্লেলিষ্ট চেক কৰিবা, তাতে পাই যাবা। ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ কুৱেশ্যন দিয়া হৈছে, গাই গাই যাওঁ পদ্ধতিৰ প্ৰথম 6 শাৰী মুখস্থ লিখা। 2 নম্বৰ অতি চমু উত্তৰ লিখিব লাগে। 1 নম্বৰকৈ দিয়া আছে, ৰতালীৰ মাকৰ কেইডাল চুলি। দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছোৱালীজনীৰ নাম কি? দলটোৱে কি ধ্বনি দি শোভাযাত্ৰা কৰিছিল? ঘ, মহাত্মা গান্ধীৰ জন্মৰ তাৰিখটো কি? ঙ, আব্দুলৰ দেউতাকে পোৱা বঁটাটো কি? এইটো আছিল তৃতীয় শ্ৰেণীৰ 2 নম্বৰ কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ লিখা। পচনসাৰ কেনেকৈ প্ৰস্তুত কৰে? খ, ট্ৰেক্টৰেৰে কি কি কাম কৰে? গ, ধান আৰু চাউলৰ পৰা কি কি জলপান কৰা হয়? ঘ, সাৱধান আগ নাবাঢ়িবা, এখোজ আগবাঢ়িলেই গুলি কৰিম কথাষাৰ কোনে কৈছিলে? আৰু 4 নম্বৰ হৈছে শেষৰ ধ্বনি মিল থকা শব্দ লিখিব লাগে দুটাকে। 5 নম্বৰ হৈছে তলৰ শব্দবোৰৰ সহায়ত খালী ঠাই পূৰ কৰিব লাগে। দ্বিতীয় আছে শব্দকেইটা নিচান, ভূক্ষেপ, উত্তপ্ত আৰু উদান্ত। এতিয়া ইয়াত 4টা দি থোৱা আছে, 4টাৰ খালী ঠাইত ভৰাব লাগিব। 6 নম্বৰ হৈছে শব্দৰ অৰ্থ লিখিব লাগিব, 2টা দি থোৱা আছে, হুংকাৰ আৰু আগুচি। 7 নম্বৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখিব লাগে, ল'ৰা আৰু ককা, 2টা দি থোৱা আছে। 8 নম্বৰ কেনেকুৱা শব্দ হয় লিখিব লাগে, পানী তোলা কল চলিলে কেনেকুৱা শব্দ হয়, নলীৰে জোৰেৰে পানী ওলালে কেনেকুৱা শব্দ হয় লিখিব লাগে। 9 নম্বৰ হৈছে বাক্য ৰচনা কৰা, 3টা দি থোৱা আছে, খেতিপথাৰ, বতাহ আৰু পেলনীয়া। 10 নম্বৰ দিয়া হৈছে যুক্তাক্ষৰ ভাঙি একোটাকৈ শব্দ লিখিব লাগে। ইয়াত যুক্তাক্ষৰ 4টা দি থোৱা আছে। যুক্তাক্ষৰ কি যুক্তাক্ষৰ লগ হৈ আছে ভাঙি দেখাব লাগিব। আৰু 11 নম্বৰ হৈছে শব্দ গঠন কৰিব দিয়া হৈছে 4টা। আৰু 12 নম্বৰ হৈছে জাতীয় পতাকাৰ বিষয়ে 4 শাৰী বাক্য লিখা। এইটোৱে আছিল তৃতীয় শ্ৰেণীৰ অসমীয়াৰ কিতাপখনৰ প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকল, নেক্সট ভিডিঅ'টোত মই দ্বিতীয় গঠনাত্মক মান নিৰূপণ তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ কুৱেশ্যন পেপাৰখন লৈ আহিম। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা, আৰু যদি নেক্সট ভিডিঅ'টো তোমালোকৰ বাবে লাগে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ।